নমস্কাৰ প্ৰিয় দৰ্শকসকল, আপোনালোকে আজি কেইদিনমান ধৰি এটা নিউজ বৰকৈ চাগে দেখিবলৈ পাই আছে, টিভিত হওক, মোবাইলত হওক, ছ'চিয়েল মিডিয়াত হওক, যে আমেৰিকাই 25% টাৰিফ লগাই দিছে ইণ্ডিয়াৰ ওপৰত, চাইনাৰ ওপৰত 20% টাৰিফ লগাইছে, ৰাছিয়াৰ ওপৰত টাৰিফ লগাইছে। এনেকুৱা নিউজ আপোনালোকে হয়তো দেখিবলৈ পাইছে, আৰু যদি দেখিবলৈ নাই পোৱা তেতিয়াহ'লে এই ভিডিঅ'টোত আপোনালোকে চাই লওক। মই আপোনালোকক ভালকৈ বুজাই দিছোঁ আচলতে এই টাৰিফটো কি। আমেৰিকাই যে এনেকৈ টাৰিফ লগাই আছে নিজৰ ইচ্ছামতে, যেতিয়াই ইচ্ছা তেতিয়াই, কেতিয়াবা 50%, কেতিয়াবা 20%, কেতিয়াবা 30%, যেতিয়া যি মন যায় তাকে কৰি আছে। আৰু ইয়াৰ কাৰণটো হ'ল ডনাল্ড ট্ৰাম্পেহে বুজি পাব কি কাৰণত এনেকৈ লগাই আছে। কিন্তু মই আপোনালোকক এই ভিডিঅ'ত কিহৰ কাৰণে লগাই আছে এইটো মই নকওঁ, মই আপোনালোকক ক'ম আচলতে টাৰিফ কি। টাৰিফ হ'ল এনেকুৱা এটা বস্তু, যিটো বস্তু আমি আচলতে সৰু সৰু বজাৰত ভালকৈ আমি গম পাওঁ, এটা খাজনা বুলি কোৱা হয়। আপুনি যদি ঘৰৰ পৰা কিবা এটা বস্তু বজাৰত বিকিবলৈ লৈ গৈছে, তেতিয়াহ'লে সেই বজাৰত যি বজাৰৰ কমিটি, সেই কমিটিয়ে 10 টকা বা 20 টকা এনেকুৱা বস্তু হিচাপত এটা খাজনা লয়, আৰু সেই খাজনাটোকে ইণ্টাৰনেশ্যনেল মাৰ্কেটত টাৰিফ বুলি কোৱা হয়। আৰু এই টাৰিফটো এনেকুৱাকৈ আপুনি যেতিয়া ইচ্ছা তেতিয়া আচলতে বঢ়াব নোৱাৰে, আৰু ডনাল্ড ট্ৰাম্পৰো এইটোৱে এটা ভুল হৈ গৈছিল, যিটোৰ কাৰণত সেই আমেৰিকাৰ কোৰ্টে নিৰ্দেশ দিছে তেখেতক যে আপুনি যেতিয়াই ইচ্ছা তেতিয়াই এনেকৈ টাৰিফ বঢ়াব নোৱাৰিব। এতিয়াৰ পৰা যদি আপুনি টাৰিফ বঢ়াব লাগে, তেনেহ'লে আপুনি আমাৰ নিৰ্দেশ অনুযায়ীহে বঢ়াব পাৰিব। আপুনি আমাৰ ওচৰত আহিব লাগিব, কিহৰ কাৰণে বঢ়াব খুজিছে, কিমান বঢ়াব খুজিছে, এই সকলো বিষয়ত আলোচনা কৰিহে আপুনি টাৰিফ লগাব পাৰিব যিকোনো দেশত। গতিকে ইমান দিনে এই টাৰিফৰ বাবে বহুত তৰ্ক বিতৰ্ক চলি আহি আছে। প্ৰায়বোৰ দেশেই চিন্তাত পৰি গৈছিল যে এনেকৈ টাৰিফ লগাই থাকিলে কেনেকুৱা হ'ব। আৰু এই টাৰিফৰ যেতিয়া টাৰিফবোৰ বঢ়ায়, তেতিয়া আচলতে দেশৰ বহুত ক্ষতি হয়। তেখেতসকলৰ দেশৰ নহয়, যিখন দেশৰ সামগ্ৰীত টাৰিফ লগোৱা হয়, সেই দেশৰ সামগ্ৰী যেতিয়া অন্য দেশত গৈ বিক্ৰী হোৱাৰ সময়ত দাম বাঢ়ি যাব। কাৰণ আপোনাক যদি 20% টাৰিফ লগাই দিয়ে, তেতিয়াহ'লে আপোনাৰ 100 টকাৰ বস্তুটো গৈ তাত 120 টকাত বিক্ৰী কৰিব লগা হ'ব, আৰু সেই হেতুকে সেই বস্তুটো কম বিক্ৰী হ'ব, আৰু সেইবাবে যিখন দেশৰ সামগ্ৰী সেই দেশৰ অকণমান লছ হয়। আৰু সেইবাবেই এই টাৰিফ যেতিয়া ইচ্ছা তেতিয়াই যেনেকৈ ইচ্ছা তেনেকৈ আচলতে কোনো দেশে লগাব নোৱাৰে। আৰু ইয়াক আজি এমাহ ধৰি আমি ডনাল্ড ট্ৰাম্পৰ মুখতহে শুনিবলৈ পাই আছোঁ, আৰু এই আমেৰিকাইহে এনেকুৱা কাণ্ডবোৰ কৰি আছে। যিয়ে নহওক, আপোনালোকে যদি কিবা ইনফৰমেশ্যনটো ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টো লাইক এটা কৰি দিব। লগতে যিসকলে মোৰ নতুনকৈ চেনেলটোত আহিছে তেতিয়াহ'লে চেনেলটোও ছাবস্ক্ৰাইব কৰি থৈ যাব। লগ পাম এনেকুৱা এটা ইনফৰমেটিভ ভিডিঅ' লৈ নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে ধন্যবাদ।